এফালে অসম দিৱস ধুমধামেৰে উদযাপন কৰা হৈছে আৰু এফালে ঐতিহাসিক আহোম যুগৰ মৈদাম খান্দি ঘৰত মাটি ব্যৱহাৰ কৰা হৈছে। এনে এটা যি পৰিৱেশৰ সূচনা হৈছে তাক লৈ এতিয়া সৰ্বত্ৰে আলোচনা হৈছে। কাৰণ চুকাফাক আমি স্মৰণ কৰি 1228 চনত যিজন চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিলে এই সমাৰোহত উপস্থিত হৈয়ে তেখেতক স্মৰণ কৰি আমি দেখিলোঁ সমগ্ৰ অসমতে বিশেষকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামতো অতি সুন্দৰকৈ অসম দিৱস উদযাপন কৰা হ'ল। তাৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ নাজিৰা সমজিলাতে থকা মেকিপুৰৰ পদুম পুখুৰীত কিনাৰত লাগি থকা যি আহোম যুগৰ যিমানসমূহ মৈদাম এই মৈদামসমূহৰ অৱস্থা বৰ্তমান সময়ত এই মৈদামটোৰ অৱস্থা মই দেখাইছোঁ, সতীৰ্থ প্ৰবালে দেখাইছে। এই মৈদামত যিদৰে এতিয়া মৈদামটোক খান্দি লৈ ইয়াৰ মাটি ঘৰত বেৰ লিপিবলৈ ব্যৱহাৰ কৰিছে, ইয়াক লৈ এতিয়া সকলো সৰ্বত্ৰে সমালোচনা হোৱা পৰিলক্ষিত হৈছে। কাৰণ আহোম যুগৰ প্ৰতিটো ইতিহাস প্ৰতিটো কীৰ্তিচিহ্নক যিদৰে সন্মান জনোৱা হৈছে আৰু শিৱসাগৰ বুলি ক'লে সকলোৱে জানে, অসম বুলি ক'লে সকলোৱে জানে, অসম মুলুকত আহোমৰ যে 600 বছৰ ৰাজত্ব আছিলে তাৰ পাছতে অসমৰ বৰ অসম গঢ় দিলে বা বৰ অসম গঢ়িলে আৰু সেই অসমতে বৰ্তমান সময়ত যিসকলে স্ৰষ্টা হিচাপে অসমখনক অন্য এটা স্থানলৈ লৈ গ'ল, সেই স্থানত বৰ্তমান সময়ত কিন্তু এই মৈদামসমূহক যিদৰে অৱহেলা কৰা হৈছে, মৈদামসমূহ যিদৰে বিপদাপন্ন হৈছে আৰু ইয়াত সংৰক্ষণৰ নামত একো ধৰণৰ যে ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ এতিয়া সচেতন মহলে সমালোচনা কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিক পৰিৱেশ দেখাইছোঁ নাজিৰা সমজিলাৰ এই মেকিপুৰ পদুম পুখুৰীৰ কিনাৰত থকা ইমানসমূহ মৈদাম আহোম যুগৰ কোনো এজন বিষয়ববীয়া বা দা ডাঙৰীয়া বা কুঁৱৰীৰ এইসমূহ মৈদাম আছিলে যিসমূহ এতিয়াও চিহ্নিত কৰিব পৰা নাই। কিন্তু ইয়াত বিশেষকৈ চৰকাৰী বহু ফাণ্ড আহে বিভিন্ন ধৰণৰ কামৰ বাবে। বৰ্তমান সময়ত দেখিছে আপুনি গছপুলি ৰোপণৰ বাবেও বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰা হৈছে, কিন্তু গছপুলি ৰোপণ কৰা হৈছে যদিও ইয়াৰ যিসমূহ বেৰা দিয়া হৈছিলে বেৰাবোৰ থাকি গ'ল, কিন্তু গছপুলি নাই। এইবোৰ হয়তো সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰত বা প্ৰতিপাল কৰাৰ ক্ষেত্ৰতো কোনো গুৰুত্ব প্ৰদান কৰা নাই যদি বৰ্তমান সময়ত কিন্তু এই যি মৈদাম আহোম যুগৰ যি মৈদাম সেই মৈদাম এইদৰে মাটি খান্দি লৈ যোৱাক লৈ এতিয়া এটা পৰিতাপৰ বিষয় হৈছে। আৰু ইয়াক লৈ সৰ্বত্ৰে আলোচনা হোৱা এইটো কাৰণে হৈছে কাৰণ এফালে চুকাফা মৈদাম যিজনক আমি অসম দিৱস উদযাপন কৰিলোঁ বা চুকাফা দিৱস উদযাপন কৰিলোঁ, চুকাফা মৈদামক লৈ সৰ্বত্ৰে সমালোচনা হৈছে কাৰণ সেই মৈদাম এতিয়াও কোনো ধৰণৰ বিশেষ ব্যৱস্থাৰে সুসজ্জিত কৰিবলৈ চেষ্টা কৰা নাই। তাৰ সমান্তৰালভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লাভ কৰিলে চৰাইদেউ মৈদামক যিদৰে নাম দিয়া হ'ল আৰু সেই সমান্তৰালভাৱে যিমানসমূহ অন্যান্য আহোম যুগৰ সৈতে জড়িত কীৰ্তিচিহ্ন থাকি গ'ল বা মৈদাম থাকিলে এইবোৰ কিন্তু এইদৰে পৰি ৰ'ল বা বিপদাপন্ন অৱস্থাত বৰ্তমান সময়ত অচলা অৱস্থাত থকাৰ দৰে হৈছে আৰু ইয়াক সংৰক্ষণৰ ক্ষেত্ৰতো কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এতিয়া দেখিছোঁ এইদৰে যিদৰে মৈদামসমূহ খান্দি ইয়াৰ মাটি লৈ ঘৰত ব্যৱহাৰ কৰিবলৈ যোৱা হৈছে তাক লৈহে এতিয়া সকলো হতভম্ব হৈছে, আচৰিত হৈছে আৰু এই ক্ষেত্ৰত এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হৈ ৰ'ব। নহয়, এতিয়া আমি যি দেখিছোঁ আমি ইয়ালৈ আহি দেখিছোঁ যে ইয়াত মাটি খান্দি মানুহে নিজৰ ঘৰত মানে বেৰ লেপিবলৈ পকা তলৰ মজিয়া লেপিবলৈ কাৰণে মাটি খান্দি লৈ গৈছে। কিন্তু তেওঁলোকে হয়তো নজনাকৈ এইটো বস্তু লৈ গৈছে, কিন্তু এই মৈদামসমূহ সংৰক্ষণ কৰাৰ দায়িত্ব আছিলে চৰকাৰৰ তথা স্থানীয় প্ৰশাসনৰ তথা পুৰাতত্ব বিভাগৰ দৰে এটা ব্যাগম বিভাগ আমাৰ নাজিৰা সমজিলাত বা শিৱসাগৰ জিলাত থকাৰ পিছতো এই মৈদামসমূহ এনেকৈ কি এটা অৱহেলিত অৱস্থাত থাকিবলৈ কেনেদৰে পাইছে তাত কিন্তু প্ৰশ্ন উত্থাপন হৈছে। লগতে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ মাজমজিয়াতে থকা যি চুকাফা মৈদাম আছে সেই মৈদামক যেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা কৰিলে সেই স্বত্বত কিন্তু আমাৰ নাজিৰা সমজিলাত থকা এই পদুম পুখুৰীত থকা এই মৈদামসমূহকো সুৰক্ষা তথা সংৰক্ষণৰ ব্যৱস্থা চৰকাৰ তথা প্ৰশাসন তথা কি বুলি কয় পুৰাতত্ব বিভাগে কৰিব লাগিছিল। কিন্তু আমি সেই বিষয়ে কিন্তু কোনো পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই। স্থানীয় ৰাইজে কিন্তু এই বিষয়ে কোনো ধৰণৰ পদক্ষেপ কৰা দেখিবলৈ পোৱা নাই। লগতে আমি জানিব বিচাৰিছোঁ যে এই যি চকীমুখৰ পদুম পুখুৰী অৱস্থিত এই মৈদামসমূহ আছে এই মৈদামসমূহ আজিলৈকে কিন্তু চিনাক্তীকৰণ হোৱা নাই। এই ক্ষেত্ৰত কিন্তু পুৰাতত্ব বিভাগে কি পদক্ষেপ লৈছে সেয়া কিন্তু আমি জানিব বিচাৰিছোঁ। লগতে আৰু আমি এইটো আহ্বানো কৰিব বিচাৰিছোঁ যে স্থানীয় প্ৰশাসন তথা পুৰাতত্ব বিভাগ তথা চৰকাৰে এই মৈদামসমূহ সংৰক্ষণ সংবৰ্ধন তথা পৰ্যবেক্ষণৰ এটা স্থলীৰ কাৰণে যাতে তেওঁলোকে প্ৰয়াস কৰে, এক পদক্ষেপ লয়, আমি সেইটো আহ্বান কৰিব বিচাৰিছোঁ।